মই এটা সৰু উদাহৰণৰ ফালে আগবাঢ়িছোঁ। আমাৰ ৰাজ্যত বহুদিনে বিভিন্ন ৰাজনৈতিক কাৰণত স্বচ্ছতাৰ ভিত্তিত নিযুক্তি হোৱা নাছিল। নিযুক্তি, চৰকাৰী নিযুক্তি এনে এক জটিল চক্ৰত ৰূপান্তৰ হৈছিল যে এই নিযুক্তিৰ বাবে এক প্ৰকাৰ সমগ্ৰ ৰাজ্যখনত কিছুমান প্ৰফেশ্যনেল মানুহৰ জন্ম হৈছিল। চাকৰিৰ বাবে ধন সংগ্ৰহ কৰা, দুখীয়া মানুহে চাকৰিৰ আশাত মাটি বাৰী বন্ধক দিয়া আৰু বিনা টকাত চাকৰি নোপোৱা এটা কাল চক্ৰত আমি সকলোৱে সোমাই পৰিছিলোঁ। অসমৰ শিক্ষামন্ত্ৰী হিচাপে প্ৰথমবাৰ শিক্ষকৰ নিযুক্তিত এই কাল চক্ৰত আমি ভাঙি দিবলৈ সক্ষম হৈছিলোঁ। ইয়াৰ পিছত লাহে লাহে আৰক্ষীৰ নিযুক্তিয়ে হওক বা লোকসেৱা আয়োগৰ পৰা তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তিয়ে হওক অসমৰ যুৱক সমাজৰ আশা আৰু আকাংক্ষাক বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আমি চৰকাৰী নিযুক্তিক স্বচ্ছতাৰ এক নতুন দিগন্তলৈ লৈ গৈছিলোঁ। যেতিয়া স্বচ্ছ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল তেতিয়া লাহে লাহে বিভিন্ন সময়ত হতাশাৰে পৰিপূৰ্ণ যুৱক সমাজে চৰকাৰী চাকৰিত আবেদন কৰিবলৈ আৰম্ভ কৰিলে। ই আমাৰ বাবে এটা ইতিবাচক দিশ, কিন্তু এই ইতিবাচক দিশটোৱে এটা গভীৰ প্ৰত্যাহ্বানৰো সৃষ্টি কৰিছে। এইবাৰ প্ৰায় 10,000 নিযুক্তিৰ পৰিৱৰ্তে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত 11 লাখ যুৱকে আবেদন পত্ৰ দাখিল কৰিছে। অৰ্থাৎ 11 লাখ যুৱক যুৱতীয়ে 10,000 পোষ্টৰ বিপৰীতে আবেদন কৰা মানে যিমান ল'ৰা ছোৱালীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব তাৰ 1% যুৱক যুৱতীয়েহে এই পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ব। এটা কথা নিশ্চিত যে মেধাৰ ভিত্তিত নিযুক্তি হ'ব, সি চৰকাৰখনৰ বাবে এটা প্ৰাপ্তি, কিন্তু 99% লোক নিজৰ ভৱিষ্যতৰ বাবে অনিশ্চয়তাত থাকি যাব। সি সমাজৰ বাবেও এটা চিন্তাৰ বিষয়, এটা চিন্তনীয় বিষয়। ৰাজ্য চৰকাৰত সমগ্ৰ আমাৰ চৰকাৰী কৰ্মচাৰীৰ সংখ্যা হ'ল 4.5 লাখৰ পৰা 5 লাখ। এই 4.5 লাখ 5 লাখ কৰ্মচাৰীক দৰমহা দিওঁতে আমি বছৰত 3,000 মাহত আমি 3,000 কোটি টকা ব্যয় কৰোঁ আৰু পেঞ্চনাৰসকলক পেঞ্চন দিবলৈ 1700 কোটি টকা আমি ব্যয় কৰোঁ। 4,700 কোটি টকা চৰকাৰী কৰ্মচাৰীৰ বাবে ব্যয় কৰাৰ অৰ্থ হ'ল বছৰত 60,000 কোটি টকা ব্যয় কৰা। অৰ্থাৎ চৰকাৰৰ হাতত সাধন আৰু বিত্তীয় ক্ষমতাও এটা সময়ত শেষ হৈ যায় যে আৰু অধিক ল'ৰাক আমি নিযুক্তি দিওঁ, আৰু অধিক ছোৱালীক আমি নিযুক্তি দিওঁ। এতিয়া এই 99% যুৱক যুৱতীৰ বাবে আমাৰ কি চিন্তা আৰু কি চিন্তাক আমি এটা সুন্দৰ পৰিকল্পনাৰে আমি সেই সকল যুৱক যুৱতীৰ মাজতো আমি এক আশা আৰু প্ৰেৰণাৰ সৃষ্টি কৰিব পাৰোঁ। মই বিশ্বাস কৰোঁ যে প্ৰত্যেকজন যুৱক যুৱতীৰ মাজতে এটা মহত্তম গুণ লুকাই থাকে।
আমি সন্মুখত প্ৰত্যেকজন ল'ৰা ছোৱালীকে যেতিয়া আমি দেখা পাওঁ, আমি ইজনৰ লগত সিজনক তুলনা কৰিবলৈ হয়তো আমাৰ চকুৰে সি সক্ষম নহয়। কিন্তু পৃথিৱীত জন্ম লোৱা প্ৰতিগৰাকী ব্যক্তিৰে এটা নিজস্ব ক্ষমতা থাকে আৰু সেই নিজস্ব ক্ষমতা জন্মৰ সময়তে আমি আহৰণ কৰোঁ। কোনোবাই কঠোৰ পৰিশ্ৰম কৰিব পাৰে, কোনোবাই একেটা কথাকে নতুন ধৰণে চিন্তা কৰিব পাৰে। আজি আমি অলপ আগতে আমাৰ সকলোৰে সন্মানৰ লাচিত কাঠাৰ ডাঙৰীয়াক আমি এখন হুইল চেয়াৰত তাৰ পৰা উঠাই লৈ আহিলোঁ। কোনোবা এজন ল'ৰাৰ মনত চিন্তা হ'ব যে এই হুইল চেয়াৰখনকে কোনোবা মানুহে হাতেদি নধৰাকৈ ৰিমোট এটা টেপিয়েই আমি তাৰ পৰা লৈ আহিব পাৰিম নেকি? অৰ্থাৎ মই ইয়াতে সভাপতিত্ব কৰিছোঁ, মই এটা ৰিমোট মাত্ৰ টিপি দিম আৰু হুইল চেয়াৰখন নিজে নিজে আহি ইয়াতে আহি উপবিষ্ট হ'ব। একেবাৰে সৰু কথা। ই যদি আমাৰ উদ্ভাৱনী চিন্তা থাকে, আজিৰ দিনত ভিডিঅ'ত ফটো চাই আমেৰিকাৰ পৰা দিল্লীত মানুহে ডক্টৰে অস্ত্ৰোপচাৰ কৰে। অৰ্থাৎ ভিডিঅ'ত মই চাই থাকোঁ, ৰবটিক চাৰ্জাৰী আমি সমাপন কৰোঁ আৰু কোনোবা এজন ব্যক্তিৰ সৰু উপস্থিতিতে আমি দূৰৰ পৰা ভাৰ্চুৱেল কমাণ্ডত এটা আমি ডাঙৰ অস্ত্ৰোপচাৰ আমি সমাপন কৰিব পাৰোঁ। আমাৰ ঘৰৰ কাষত দেখা সচৰাচৰ সৰু সৰু চিন্তাৰে মানুহৰ জীৱনত পৰিৱৰ্তন আনিব পাৰে। মই যেতিয়া সৰু আছিলোঁ, শ্বিলঙলৈ যাওঁতে নংপুৰ কাষত আনাৰস, কলগছ, কল, কোমোৰা আদিৰ একোখন বজাৰ আমি সদায় দেখা পাইছিলোঁ। স্বাভাৱিকভাৱেই যেতিয়া সতেজ ফল দেখা পায়, মানুহৰ গাড়ী তাতে ৰখি যায়। সেই একেটা উদ্ভাৱন খানাপাৰা ৰাস্তালৈ আহোঁতে আমাক 40 বছৰ লাগিলে, একেটাই। কিন্তু নংপুত থকা একেখিনি বজাৰ এখন খানাপাৰালৈ আহোঁতে আমাক বহু বছৰ লাগিলে। অৰ্থাৎ মানুহৰ উদ্ভাৱনী চিন্তাই সমাজৰো সমস্যা সমাধান কৰিব পাৰে আৰু আমাৰ ল'ৰা ছোৱালীসকলৰ মাজত নিযুক্তি আৰু নিয়োগৰ এক নতুন দিগন্তৰ সূচনা কৰিব পাৰে। 2015 চনত ইনোভেশ্যনৰ ক্ষেত্ৰত, উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতৰ ৰেংক আছিল বিশ্বত 81। অৰ্থাৎ আমি কেতিয়াও উদ্ভাৱন যে আমি নিজেও কৰিব পাৰোঁ, আচাৰ এটা আমি ঘৰত তাক নতুনকৈ সোৱাদ লগাকৈ বনাব পাৰোঁ। আমি আনাৰস এটা গোটে গোটে বিক্ৰী নকৰি তাক কাটি নিমখ তেল লগাই সুন্দৰভাৱে আমি পৰিৱেশন কৰিব পাৰোঁ। ঘৰত বনোৱা আচাৰটোকে পেকেজিং কৰি গৈ আমি বজাৰত বিক্ৰী কৰিব পাৰোঁ। সৰু সৰু উদ্ভাৱনবিলাকো আমাৰ মন মগজুলৈ অহা নাছিল। 2015 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতত ষ্টাৰ্টআপ আৰু ইনোভেশ্যনৰ বাবে এটা নতুন পৰিৱেশ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল। আজি আমি গৌৰৱ কৰিব পাৰোঁ যে 2021 চনত ভাৰতৰ ইনোভেশ্যন ৰেংকিং 81ৰ পৰা 40লৈকে আহি উপস্থিত হৈছে। তাৰমানে ইনোভেশ্যনৰ ক্ষেত্ৰত উই আৰ নাও 48 লিডিং কাণ্ট্ৰিজৰ ভিতৰত আমাৰ নাম লিখা গৈছে। আগতে আমাৰ নাম 81খনৰ ভিতৰত লিখা হৈছিল, এতিয়া আমাৰ নাম 40ৰ ভিতৰত লিখা হৈছে। 2014 চনত আমাৰ দেশত
100টাও ষ্টাৰ্টআপ নাছিলে আজি আমাৰ দেশত 12.50 লাখ পঞ্জীয়নভুক্ত ষ্টাৰ্টআপ আছে ওলা উবেৰ জমাটো বা যি ধৰণৰ নতুন আমি প্ৰয়োগ দেখো এই গোটেইবোৰ প্ৰয়োগ ভাৰতবৰ্ষৰ যুৱ শক্তিৰ উদ্ভাৱনী চিন্তাৰ ফসল আজি আমি দেখা পাওঁ যে আমাৰ লাহে লাহে এই ইনোভেশন বিলাক ভাৰতবৰ্ষ আৰু বিশ্বৰ যুৱ শক্তিৰ উদ্ভাৱনী শক্তিৰ এক প্ৰকাৰ প্ৰমাণ আজি আমাৰ দেশত যেনেকৈ উদ্ভাৱনী শক্তি হৈছে বিশ্বতো উদ্ভাৱনাৰ ওপৰত এক ইনোভেশনৰ ওপৰত নতুন আজি এক আন্দোলন আৰম্ভ হৈছে লাহে লাহে যিসকল জব সিকাৰ আছিল তেওঁলোক জব ক্ৰিয়েটৰলৈকে ৰূপান্তৰ হৈছে আগতে মই চাকৰি খুজিছিলো এতিয়া মোৰ সৰু দোকানখনত মই দুজন লৰাক চাকৰি দিওঁ বা আৰু বেতৰ মোৰ ক্ষুদ্ৰ উদ্যোগত মই দুজন লৰাক চাকৰি দিওঁ মোৰ মটৰ গাড়ীৰ কাৰখানাটোত মই 10 জন লৰাক চাকৰি দিওঁ মোৰ সাইকেল কাৰখানাটোত মই 4 জন লৰাক চাকৰি দিওঁ লাহে লাহে জব ক্ৰিয়েটৰ জব সিকাৰৰ পৰা আমাৰ যুৱক সমাজ জব ক্ৰিয়েটৰলৈকে নিজকে পৰিৱৰ্তন কৰিবলৈ আগবাঢ়ি আহিছে সোণাপুৰ মহাবিদ্যালয়ত লোৱা ভকেশনেল কোৰ্সসমূহে মই ভাবো উদ্যমিতা বৃদ্ধিত আমাৰ বাবে এক বিশেষ সহায়ক ৰূপে পৰিচয় হ'ব আৰু আমাক সকলোকে ইনোভেশন আৰু স্কিল এডুকেশনৰ ফালে আগুৱাই লৈ যাব আমাৰ সোণাপুৰ মহাবিদ্যালয়ত যথেষ্ট জনজাতীয় লোক আছে আমাৰ দেশত ভাৰত চৰকাৰৰ বিভিন্ন চাকৰিৰ নিযুক্তি প্ৰতি বছৰে সমাপন কৰা হয় অলপ যদি সফট স্কিল ইংৰাজী কম্পিউটাৰ আৰু যদি আমাৰ ব্যক্তিত্বক আমি বিকাশ কৰিব পাৰো ভাৰতবৰ্ষৰ চৰকাৰসমূহৰ যিমানবিলাক নিযুক্তি ষ্টাফ সিলেকশন কমিশন বা বেংক আদিৰ যি নিযুক্তি তাতো সোণাপুৰ কলেজত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে এক বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে আমাৰ ৰাজ্যত দক্ষতা আৰু উদ্যমিতা বৃদ্ধিৰ বাবে আমি মঙ্গলদৈত এখন দক্ষতা বিশ্ববিদ্যালয় নিৰ্মাণৰ কামত আগবাঢ়িছো প্ৰায় 1000 কোটি টকা ব্যয় কৰি আমি নিৰ্মাণ কৰি থকা এই দক্ষতা বিশ্ববিদ্যালয়খনত প্ৰতি বছৰে 10,000 আমি ছাত্ৰ ছাত্ৰীক দক্ষতাৰ বিকাশৰ ক্ষেত্ৰত আগুৱাই লৈ যাবলৈ সুবিধা পাম ইয়াৰ লগে লগে আমাৰ ৰাজ্যৰ পলিটেকনিক আৰু আইটিআই সমূহত টাটা টেকনলজিৰ লগত আমি একেলগে কাম কৰি ইন্ডাষ্ট্ৰি 4.0 অৰ্থাৎ চতুৰ্থ উদ্যোগ বিপ্লৱৰ বাবে প্ৰয়োজনীয় মানৱ সম্পদ সৃষ্টিৰ বাবে আমি কাম কৰিছো মই সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়াক অনুৰোধ কৰিম যে টাটা টেকনলজিৰ লগত আমি পলিটেকনিক সমূহত ইন্ডাষ্ট্ৰি 4.0 ওপৰত যি কাম কৰিছো তাক আমাৰ জেনেৰেল কলেজ সমূহতো আমি তাক ৰেপ্লিকেট কৰিব পাৰো আৰু সেই দিশত আমাৰ দুই এখন পলিটেকনিকত ইয়াৰ ব্যৱস্থা আমি চাই সোণাপুৰ কলেজত যেহেতু ভকেশনেল এডুকেশনৰ এটা কাঠামো গঢ়ি উঠিছে আমিও ইয়াতে চতুৰ্থ উদ্যোগ বিপ্লৱৰ লগৰ বা চতুৰ্থ উদ্যোগ বিপ্লৱৰ বাবে প্ৰয়োজনীয় মানৱ সম্পদ নিৰ্মাণত আমি গুৰুত্ব দিব পাৰো সোণাপুৰ মহাবিদ্যালয়ৰ বাবে এটা সুবৰ্ণ সুযোগ আহি পৰে যেতিয়া জাগিৰোডত আমি আটায়ে লগ লাগি
সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ আমি আৰম্ভ কৰোঁ। জাগিৰোডত আমাক ২৭,০০০ যুৱক যুৱতীৰ প্ৰয়োজন হ'ব আৰু সি মাত্ৰ আৰম্ভণি। এই ২৭,০০০ যুৱক যুৱতীৰ পিছত আমাৰ অসমত সেমি কণ্ডাক্টৰ যি ইক'চিষ্টেম আৰম্ভ হ'ব, এই পৰিৱেশৰ সুযোগ লৈ আমি সমগ্ৰ ভাৰততে সেমি কণ্ডাক্টৰ মানৱ সম্পদ সৃষ্টিৰ এক পৃষ্ঠভূমি হিচাপে নিজক নিৰ্মাণ কৰিব পাৰোঁ। মই ভাবোঁ যে সোণাপুৰ কলেজত সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ বিষয়ে আৰু সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ লগত মেন পাৱাৰ মানৱ সম্পদ বিকাশৰ বাবে যি ব্যৱস্থা ল'ব লাগে তাত আমি অগ্ৰণী ভূমিকা গ্ৰহণ কৰা উচিত। মই ইতিমধ্যে টাটা টেকনলজিক ইতিমধ্যে মই কৈছোঁ যে জাগিৰোড কলেজ, সোণাপুৰ কলেজ, ডিমৰীয়া কলেজ আদিত তেওঁলোকে আউটৰিচ প্ৰগ্ৰেম আৰম্ভ কৰিব লাগে, যাতে ছাত্ৰ অৱস্থাতে আমি সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ বিষয়ে বুজি পাওঁ আৰু আমাৰ জাগিৰোডত নিৰ্মীয়মান ফেক্টৰী এটাত বাহিৰৰ পৰা যুৱক যুৱতীয়ে কাম কৰিবলৈ অহাৰ পৰিৱৰ্তে সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ এটা ডাঙৰ মানৱ সম্পদ আমি সোণাপুৰ কলেজ, ডিমৰীয়া কলেজ, জাগিৰোড কলেজ আদিত আমি সৃষ্টি কৰিব পাৰোঁ। মই ভাবোঁ যে জাগিৰোডত কাম কাজ আৰম্ভ হোৱাৰ লগে লগে টাটা টেকনলজি টিমৰ লগত সোণাপুৰ কলেজ কৰ্তৃপক্ষই আলোচনা কৰি আমাৰ সোণাপুৰ কলেজত সেমি কণ্ডাক্টৰৰ এটা ভকেশ্যনেল কোৰ্চ লগে লগে আৰম্ভ কৰিব লাগে, যাতে আমাৰ ছাত্ৰ ছাত্ৰীয়ে ১০০% নিযুক্তি জাগিৰোডত পাবলৈ সক্ষম হ'ব পাৰে। এই ক্ষেত্ৰত ময়ো যিখিনি পাৰোঁ তেখেতসকলক কৈ দিম, সোণাপুৰ কলেজে অগ্ৰণী ভূমিকা ল'ব বুলি মই আশা কৰিছোঁ। দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা ডাঙৰীয়াই সোণাপুৰ মহাবিদ্যালয়ৰ প্ৰয়োজনীয়তাৰ বিষয়ে আমাক উল্লেখ কৰিছে। আজি আপোনালোকক মই এটাই কথা ক'ম যে এই বছৰ আমি কমাৰ্চ ষ্ট্ৰীম নকৰোঁ, অহা বছৰ আমি নৱেম্বৰত নতুন কমাৰ্চ ষ্ট্ৰীম কৰিম। তাত ডেফিনেটলি সোণাপুৰ কলেজৰ বাণিজ্য শাখাক আমি উত্তীৰ্ণ কৰিম। এটাই মাত্ৰ আমাৰ অনুৰোধ থাকিব, আমি যেতিয়া কলেজত নতুন ষ্ট্ৰীম দিম, অধ্যাপক অধ্যাপিকাৰ নিযুক্তিও নতুনকৈ হ'ব লাগিব, কাৰণ আমি প্ৰাদেশিকৰণ কৰিব নোৱাৰোঁ। গতিকে সেই বাধ্যবাধকতাটো নিশ্চয় সোণাপুৰ মহাবিদ্যালয়ে অনুভৱ কৰিব আৰু যেতিয়াই আমি ইয়াত কমাৰ্চ ষ্ট্ৰীম দিম তাত নতুনকৈ বিজ্ঞাপন দি নিযুক্তিৰ ব্যৱস্থা কৰিব। অহা 2 মাহৰ ভিতৰত সোণাপুৰৰ কলেজৰ কাষত থকা বিজ্ঞান মন্দিৰটো সোণাপুৰ কলেজক মেনেজমেণ্টৰ কাৰণে আমি অৰ্পণ কৰিম, যাতে বিজ্ঞান মন্দিৰটো আপোনালোকে পৰিচালনা কৰিব পাৰে। সোণাপুৰ মহাবিদ্যালয়ত এটা সুন্দৰ অডিটৰিয়াম নিৰ্মাণৰ বাবেও মই 3 কোটি টকা আপোনালোকৰ আগত ঘোষণা কৰিছোঁ, যাতে সুন্দৰকৈ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহ এটা নিৰ্মাণ কৰিব পাৰে। আৰু ইয়াৰ লগতে সেমি কণ্ডাক্টৰৰ কাৰণে ট্ৰেইনিং দিব পৰা 3 কোটি টকাৰ ভিতৰত 50 লাখ টকা ব্যয় কৰি আপোনালোকে এটা স্কিল লেব এটা নিৰ্মাণ কৰিব, যাতে জাগিৰোডৰ প্ৰত্যেকটো চাকৰি আমাৰ সোণাপুৰ কলেজৰ ল'ৰা ছোৱালীয়ে পাব পাৰে। আজি অতুল বৰা ডাঙৰীয়াই মোক অনুৰোধ কৰাৰ দৰে বাণিজ্য শাখাও অহা বছৰ দিয়াৰ বাবে মই আপোনালোকক প্ৰতিশ্ৰুতি দিলোঁ। বিজ্ঞান মন্দিৰ 2 মাহৰ ভিতৰতে আপোনালোকে পাই যাব আৰু সোণাপুৰ মহাবিদ্যালয়ত এটা অডিটৰিয়ামৰ বাবে 2.5 কোটি টকা, সেমি কণ্ডাক্টৰ স্কিল লেব এটা স্থাপন কৰাৰ বাবে 50 লাখ টকা মই আজি আপোনালোকৰ আগত ঘোষণা কৰিছোঁ, যাতে মহাবিদ্যালয়খনে উত্তৰোত্তৰ উন্নতিৰ ক্ষেত্ৰত আগুৱাই যাব পাৰে। আজি নিযুত মইনা আঁচনিত যিসকল ছাত্ৰী উপকৃত হ'ব তেখেতসকলকো মই অভিনন্দন জনাইছোঁ।
সেকেন্ড ইয়াৰ থাৰ্ড ইয়াৰৰ ষ্টুডেণ্টছখিনি অলপ মনত বেয়া পায় যে আমিও কিয় নাপাওঁ মই আশা কৰোঁ যে সোণাপুৰ কলেজতে তেতিয়ালৈকে পোষ্ট গ্ৰেজুৱেটো আৰম্ভ হ'ব ইয়াতে আমি পোষ্ট গ্ৰেজুৱেটো পঢ়িম আৰু নিযুত মইনা আঁচনিও আমি লাভ কৰিম বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম